নমস্কাৰ বন্ধুসকল, মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে চৰকাৰী ঘৰ পাবৰ কাৰণে, তো আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে সঁচাই জানুৱাৰী মাহত লাভ কৰিব পাৰিবনে নাই, কিমান টকা বাজেটৰ ঘৰ হ'ব, কেনেকুৱা ডিজাইনৰ ঘৰ হ'ব, আপোনালোকে জানুৱাৰী মাহত কোনসকলে লাভ কৰিব পাৰিব। আৰু ইতিমধ্যে কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্টখন ওলাইছে। যদি আপোনালোকে এতিয়াও ভেৰিফিকেশ্যন লিষ্টখন চেক কৰা নাই, তেনেকুৱা ক্ষেত্ৰত কিন্তু চাব, ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত ক্লিক কৰি পেলাই আপোনালোকে চাব আপোনালোকৰ মানে যিটো ভেৰিফাই লিষ্ট আছে, লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত দেখুৱাই দিম বা আপোনালোকক জনাই দিম আপোনালোকৰ জিঅ'টেক ঘৰৰ মুঠ বাজেটটো কিমান টকা হ'ব, কেনেকুৱা ডিজাইনৰ ঘৰ হ'ব। আৰু ভিডিঅ'ৰ আগলৈকে মই আপোনালোকক জনাই দিম জানুৱাৰী মাহত আপোনালোকে সঁচাই সেই ঘৰখন লাভ কৰিব পাৰিব নে নাই। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে 6 ধৰণৰ জিঅ'টেক ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকৰ বিভক্তিগত ইয়াত দিয়া হৈ আছে। আপোনালোকে চাব, জোন এ, জোন বি, জোন চি, জোন ডি, জোন ই আপোনালোকৰ বিভক্তি কৰা হৈছে। গতিকে আপোনালোকে যদি তলফালে তেতিয়া স্ক্ৰল ডাউন কৰে আৰু আপোনালোকে এই পিডিএফটো আপোনালোকে মোৰ হোৱাটছআপ চেনেলত পাই যাব। আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব। গতিকে আপোনালোকে ইয়াত চাব যে আপোনালোকে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে জিঅ'টেক ঘৰ 6 ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। AS01, AS02, AS03, AS04 আৰু লাষ্টত আছে আপোনালোকৰ একেবাৰে লাষ্টত চাব A05 আৰু A06। আপোনালোকে এই 6খন ধৰণৰ ঘৰ আপোনালোকে আমাৰ গোটেই অসমখনত লাভ কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিম যে A01 কোন ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব, A02 আপোনালোকে কোন ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, A03ৰ ঘৰ আপোনালোকে কোন ডিষ্ট্ৰিক্টত লাভ কৰিব, A04ৰ কোন ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব। এনেকৈ 6টা ধৰণৰ ঘৰ আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব মই ভিডিঅ'টোৰ আগলৈকে দেখুৱাই দিম। গতিকে আপোনালোকৰ পোনপ্ৰথমতে ইয়াত চাব যে A01ৰ আপোনালোকৰ ঘৰটো কিমান স্কোয়াৰ ফুট আপোনালোকৰ উঠাব লাগিব, A02ৰ কিমান স্কোয়াৰ ফুট উঠাব লাগিব, 03, 04, 05, 06। আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'লে কিন্তু আপোনালোকে এই পিডিএফটো আপোনালোকে পাই যাব। গতিকে ডেছক্ৰিপশ্যনত চাব, লিংকটো দিয়া হৈ আছে, আপোনালোকে হোৱাটছআপ চেনেলত গৈ পিনে জইন হ'ব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে প্ৰথমতে আপোনালোকে কিন্তু A01ত কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ জিঅ'টেক ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। A01ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে ইয়াত চাব, বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট এণ্ড চাউথ অফ শোণিতপুৰৰ সকলে কিন্তু আপোনালোকে A01ত এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ A01ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত চাব যে 1,67,268 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব A01ৰ। আৰু কোনকেইটা ডিষ্ট্ৰিক্টৰ নাম কৈছোঁ আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আৰু কোনকেইটা ডিষ্ট্ৰিক্টৰ মই নাম কওঁ আৰু সেই ডিষ্ট্ৰিক্টত আপুনি কোনটো ঘৰ পাব আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু তাৰপিছত আপোনালোকৰ কোনটো বিষয়ত আপোনালোকৰ ভিডিঅ'টো লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব, মই সেইটোৰ বিষয়ে ভিডিঅ'টো আপোনালোকক বনাই দেখুৱাই দিম। গতিকে আপোনালোকে ইয়াত চাব যে আপোনালোকে বহুতে কিন্তু মোক সুধি থাকে যে দাদা আমি চাংঘৰ লাভ কৰিব পাৰিম নে নাই। কালিও আপোনালোকে দুই এজনে আপোনালোকে সুধিছিলে যে দাদা আমি চাংঘৰ আমুক ডিষ্ট্ৰিক্টৰ মানুহ আমি চাংঘৰ লাভ কৰিব পাৰিম নে নাই। এতিয়া আপোনালোকে মনোযোগেৰে ভিডিঅ'টো চাব যে A02ৰ কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব। আৰু A02ত কিন্তু আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, ধেমাজি, লখিমপুৰ আৰু যোৰহাট, শিৱসাগৰ। আপোনালোকে এইসকলে কিন্তু A02ৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব চাংঘৰ। আৰু A02ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা, 1,55,808 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব A02ৰ। তাৰপিছত কিন্তু A03 কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A03 আপোনালোকৰ কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি এজন পুৰণা ঘৰৰ হিতাধিকাৰী হয়, আপুনি পইচাটো লাভ কৰিব পাৰিছে, ছেকেণ্ড কিস্তি বা থাৰ্ড কিস্তি আপোনালোকে যদি লাভ কৰিছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত কিন্তু আপোনালোকে A03 কিন্তু আপোনালোকে 1,76,949 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু A04ৰ কিন্তু আপোনালোকে মুঠ এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। A04ত আপোনালোকৰ পৰিছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ, চাউথ, গোলাঘাট। আপোনালোকে এইসকলে কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু A04ৰ আপোনালোকৰ মুঠ ইষ্টিমেটটো আপোনালোকৰ কিমান আছে, অৰ্থাৎ বাজেটটো আপোনালোকৰ কিমান আছে, 1,86,404 ৰুপিজ টকাৰ আপোনালোকৰ বাজেটটো হ'ব A04ৰ। আৰু A05ত আপোনালোকে কিন্তু এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিসকলে কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু তাৰপিছত কিন্তু আপোনালোকৰ A05ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত চাব যে 1,97,247 ৰুপিজ টকাৰ আপোনালোকৰ বাজেটটো হ'ব। A06
06 কিন্তু আপোনালোকে আকৌ মানে চাংঘৰ লাভ কৰিব পাৰিব। ইয়াত চাব যে কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে কিন্তু আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব। গতিকে জিঅ'টেক ঘৰৰ বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু AS06ৰ আপোনালোকৰ মোৰ বাজেটটো কিমান টকা বাজেটৰ আপোনালোকৰ ঘৰ হ'ব AS06ৰ মই আপোনালোকক দেখুৱাই দিছোঁ। AS06ৰ আপোনালোকৰ মোৰ বাজেটটো কিমান টকা হ'ব ইয়াত চাব। AS06ৰ আপোনালোকৰ বাজেটটো হ'ব 1,28,714 रुपीस টকাৰ আপোনালোকৰ মোৰ বাজেটটো হ'ব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।